জনতা ভৱন খেলপথাৰত ৰচিতনা খেল প্ৰতিযোগিতা অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগ অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ অংশগ্ৰহণ অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত তথা টাং অফ ৱাৰ কামৰূপ মেট্ৰ' এছ'চিয়েশ্যনৰ সহযোগত যোৱা 1 মে'ত দিছপুৰৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত হয় টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ পুৰুষ শাখাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৱল্ফ একাদশে সেইদৰে দ্বিতীয় বাফেল্লো একাদশ আৰু তৃতীয় স্থানত জিলিকিল চিতা একাদশ আনহাতে মহিলাৰ শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে 7 চিষ্টাৰ দলে বিপৰীতে দ্বিতীয় স্থান অধিকাৰ কৰিলে চেলেঞ্জাৰ 11এ অসম সচিবালয়ৰ কৰ্মচাৰীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত পুৰুষ মহিলাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰি টুৰ্ণামেণ্টখন কৰিলে সাফল্যমণ্ডিত ইফালে আৰম্ভণিতে প্ৰতিযোগিতাখন উদ্বোধন কৰিলে সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব বিপাশা খেৰকটাৰী আৰু যুটীয়া সচিব চন্দন কাকতিয়ে তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল টাগ অফ ৱাৰ ৰাজ্যিক কমিটিৰ উপদেষ্টা বীৰেন্দ্ৰ শৰ্মা আৰু কামৰূপ মেট্ৰ' জিলাৰ হৈ জ্যোতিষ্মান ভাগৱতী আৰু আজি এইটো এটা নতুন খেলৰ নিচিনাকৈ হৈছে আমাৰ ইয়াতে আগতে তেতিয়া মই 1990 মই 92তে সোমাইছোঁ চাকৰিত তেতিয়াৰ পৰা আজিলৈকে এই খেলটো হোৱা দেখা নাই ইয়াতে আজি প্ৰথম হৈছে কাৰণে মোৰ ভাল লাগিছে মই চন্দনত কৰিছোঁ মোক খেলখন চাবলৈ ইমান মন গৈছে কিন্তু আমাৰ মানে আজি অফিচিয়েল কাম আছিলে কিবা ইনভাইটেশ্যন কমিটিৰ কাৰণে আমি ইনভাইটেশ্যন লেটাৰ্ছত কাম কৰি আছোঁ ইনভাইটেশ্যন কমিটি হিচাপে কিন্তু তথাপিতো মই ভাবিছিলোঁ যেতিয়া চাবলৈ মন গৈছে বুলি সেইকাৰণে চাগে চাবলৈ মানে পাওঁনে নাপাওঁ নাজানো কিন্তু এইখিনি মুহূৰ্তলৈকে আহি পাইছোঁ যে এতিয়া খেলখন আৰম্ভ হ'ব এটা হেৰিও আছে উত্তেজনাও আছে যে কোন জিকিব কোন হাৰিব চবেই আমাৰ নিজৰে হয় দুটাতে টীম ভাগ হৈছে বুলি গম পাইছোঁ তো মানুহখিনিও চবৰে আমাৰ চিনাকি হয় আমাৰ নিজৰে ষ্টাফ হয় মোৰ ফালৰ পৰা সকলোৱে যদি ভালকৈ খেলে বিজয়ী হয় কোনটো গ্ৰুপে বিজয়ী হয় মই নাজানো কিন্তু চবেই একে কিন্তু মই বিজয়ী হোৱাৰ বাবে শুভকামনা থাকিল মোৰ সকল আছে তেখেত আছেই গতিকে তেখেতকো নিমন্ত্ৰণ কৰা অনা হৈছেই গতিকে খেল সুন্দৰভাৱে পৰিচালনা হ'ব আৰু নেক্সট টাইম আমি কথা দিলোঁ ইয়াতকৈ আৰু বহুত টীম আমি ইয়াত জইন কৰাম সেইটো আমি কৰিমেই এনিহাও আৰু অহা বছৰ যে কৰিব বুলি কথা নাই ৱেডাৰ যেতিয়া ভাল হ'ব তেতিয়া হয়তো আমি আকৌ এবাৰ পাতি দিব পাৰোঁ হয়তো কাৰোবাৰ সোঁৱৰণিত পাতি দিব পাৰোঁ ভাল কাপ এটা লৈ পেলাই গতিকে মই বিং এ এডভাইচাৰ অফ দ্য আস্কো এণ্ড প্ৰেচিডেণ্ট অফ দি ছেক্ৰেটাৰী এছ'চিয়েশ্যন মই আজি খেলখন ইয়াৰ জৰিয়তে উদ্বোধন হ'ল বুলি ঘোষণা কৰিম উল্লেখ্য যে আয়োজক অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক অঞ্জন বুজৰ বৰুৱাই জনোৱা অনুসৰি বিজয়ী দলবোৰক অহা 20 জুনত ট্ৰফিসমূহ প্ৰদান কৰা হ'ব ডিষ্ট্ৰিক্ট ৰিপৰ্ট কুগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in